আজি যিখিনি কথা তেখেতে কৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত অত্যন্ত আমাক ক্ষোভিত কৰিছে আৰু কেৱল আমাক মানে ভাৰতীয় জনতা পাৰ্টি নহয় অসমৰ ৰাইজক বা সমগ্ৰ দেশৰ ৰাইজক তেখেতসকলে আকৌ এবাৰ গৌৰৱ গগৈক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত দেশৰ জনতাক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে। কাৰণ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বা পাকিস্তান লিংক এইটো কেৱল ব্যক্তিগত বিষয় নহয়, তেওঁ যিটো ব্যক্তিগত আক্ৰমণ কৰিছে এইটো হ'ল ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় এটাকো কংগ্ৰেছৰ দলৰ এগৰাকী সাধাৰণ সম্পাদিকাই কেনেদৰে লঘু কৰিব পাৰে, সৰু কৰিব পাৰে, অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি তেওঁলোক যে দায়বদ্ধ নহয়, ৰাষ্ট্ৰৰ সুৰক্ষাৰ বিষয় এটাক এজন ব্যক্তিৰ লগত তুলনা যেতিয়া কৰে এইটোৱে প্ৰমাণ কৰে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ গৌৰৱ গগৈক কেৱল মাত্ৰ কংগ্ৰেছ সভাপতি হিচাপে ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে এই ধৰণৰ এটা বক্তব্য প্ৰদান কৰিছে। তেখেতৰ আমি এই বক্তব্যক ভাৰতীয় জনতা পাৰ্টীয়ে আমি তীব্ৰ ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ।